নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 5 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত শিক্ষাৰ্থীসকলৰ বাবে এখন বিশেষ আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছত আপোনালোকক কৃষকসকলে এখন গুৰুত্বপূৰ্ণ আপডেট জনাই দিম। তো শিক্ষাৰ্থীসকলৰ বাবে ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি পৰিসৰ বৃদ্ধি। তো অসম চৰকাৰে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত লিখা আছে 2021 চনৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত ভৰ্তি হোৱা সকলো পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীক আগবঢ়োৱা হ'ব 25,000 টকাৰ এককালীন সাহায্য। ইয়াৰ লগতে কোৱা হৈছে দিব্যাংগ গৱেষকসকলে লাভ কৰিব 40,000 টকাৰ এককালীন সাহায্য। এই আঁচনিৰ জৰিয়তে প্ৰায় 10,000 গৱেষক ছাত্ৰ ছাত্ৰী লাভান্বিত হ'ব। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে জীৱন অনুপ্ৰেৰণা আঁচনি হাতত লৈছে। এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে 2021 চনৰ এপ্ৰিলৰ পৰা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ শিক্ষা অনুষ্ঠানসমূহ ভৰ্তি হৈছে সেইসকল শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন কৰাৰ পিছত 25,000 টকাৰ এককালীন সাহায্য অসম চৰকাৰে প্ৰদান কৰিব। কেৱল গৱেষক ছাত্ৰ ছাত্ৰীসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। লগতে কোৱা হৈছে দিব্যাংগসকলক 40,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষক শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষক শ্ৰমিকসকলৰ বাবে ভাৰত চৰকাৰে এখন বিশেষ আঁচনি আৰম্ভ কৰিছে। তো এইখন আঁচনিৰ জৰিয়তে কৃষক শ্ৰমিকসকলে প্ৰতি মাহতে 3,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। কোনবোৰ মানুহে লাভ কৰিব, কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব, কেনেকৈ লাভ কৰিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা বা PMSYM আঁচনি। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষক শ্ৰমিকসকলে নিজৰ বেংক একাউণ্টত প্ৰতি মাহে 3,000কৈ টকা লাভ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে ইনচিয়ৰিং ফাইনেন্সিয়েল ছিকিউৰিটি ফৰ ইণ্ডিয়াছ আনঅথৰাইজ ৱৰ্কাৰ। তো আনঅথৰাইজ ৱৰ্কাৰসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত প্ৰতি মাহে 3,000কৈ টকা লাভ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে মিনিমাম গ্ৰাণ্টেড পেঞ্চন 3,000 পাৰ মান্থ লাইফ লং ফ্ৰম এজ 60 ইয়াৰ্ছ অনৱাৰ্ড। তো ইয়াতে কোৱা অনুযায়ী এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে 60 বছৰ সম্পন্ন হোৱাৰ পিছত যিমান দিনলৈকে জীয়াই থাকিব প্ৰতি মাহতে 3,000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তো যিসকল মানুহে এতিয়ালৈকে আঁচনিখনত আবেদন কৰা নাই অতি সোনকালে কৰি লওক আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে নিজৰ বয়স অনুপাতে এখন নিৰ্দিষ্ট পৰিমাণৰ ধন জমা থ'ব লাগিব। জমা থোৱাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, 60 বছৰ সম্পন্ন হোৱাৰ পিছত যিমান দিনলৈকে জীয়াই থাকিব প্ৰতি মাহতে 3,000কৈ টকাৰ পেঞ্চন লাভ কৰিব। এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।